how to make this type camera and helmet setup for this video. Continue this, let's see now. প্ৰথমে আপোনালোকক লাগিব এটা হেলমেট প্ৰিমিয়াম হেলমেট বা যিকোনো হেলমেট ধৰি হ'ব মই একজোৰ এইটো লৈছোঁ 4000 টকাত আৰু এইটো এইবিলাক পেডিংবিলাক গোটেই খাব পাৰে এইবিলাক পেডিংবিলাক গোটেই খাই পিনে থুব পাৰে প্ৰথমতে এইটো হৈ গ'ল হেলমেট তাৰ পিছত লাগিব এই ফ্লিপকাৰ্ট মেছত এইবিলাক অনলাইন পাই যাব এনেকুৱা এটা বৰ বেছি নলাই 200 ল'ব 200 এনেকুৱা ল'ব তাৰ পিছত লাগিব এটা কেমেৰা একচন কেমেৰা যাবে আপুনি ব্লগ বনাব এটা কেমেৰা তাৰ পাছত হৈছে এইটো মাইক 100 টকাত বা 150 টকাত পাই যাব এনেকুৱা মাইক চাই লওক টাইপ সি সো হৈ গ'ল এইখিনি এতিয়া আহোঁ ফিটিঙলৈ এইটো হেলমেটত খোৱাৰ কাৰণে লাগিব এইটো ষ্টেপ এনেকা লাগিব তাৰ বাবে কৰিব লাগিব আপুনি এইটো ৰিমুভ মই কৈছোঁ এইটো গোটেই হল খাব পাৰে বুলি কিনে এইটো এনেকুৱা টানি দিলে হল কি যাব গোটেই সো এইটো ৰিমুভ কৰিলোঁ ৰিমুভ কৰাৰ পিছত এইটো আপুনি কৰিব এনেকা এইটো দুটা এনেকা ল'ব লৈ কিনে এইটো তলত ফাৰি দিব হ'ব মই কৰোঁ এতিয়া এই তলতে সোমাই দিব দেই নহ'লে এইফালে দিলে মানে অলপ লুকটো বেয়া দেখা পায় সো এইফালতে আপুনি সোমাই কিনে ভালকৈ কৰিব সো এতিয়া এটেচ হৈ গ'ল এনেকা থাকিব লাগিব এইটো তাৰপিছত তলত আহি কিনে আপুনি দেখা পাব এই দুডাল যে দেখিছে এইটো এনেকা ভৰাই দিব লাগিব এটা লক থাকে লকটোত আপোনালোকে লক দেখাই দিওঁ মই এইটো মোৰটো এনেকা দিব লাগিব ভৰে এনেকা ভৰাই দিব লাগিব তাৰপিছত এনেকা এটা ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত মানে এইটো মাৰা যায় মানে আৰু কি এটেচ হৈ যায় সম্পূৰ্ণকৈ আৰু এইটো এনেকা কৰিব সেম প্ৰচেছ এইটো এনেকা মেলি দিব তাৰপিছত এইটো এনেকা এইটো সোমাই দিব সো লাগি গ'ল এতিয়াতো এনেকা লৈ থাকিব লৈছৰ কাৰণে এইবাৰ এতিয়া এইটো টাইট দিব লাগিব টাইট আপুনি কেনেকৈ দিব এইটো এনেকা জোৰে জোৰকৈ টানি দিব যিমান আপোনাৰ বল আছে সিমানে টানি দিব আপুনি জোৰকৈ এইটো পিনটো হল খাই ল'ব টানাৰ আগত তাৰমানে নহ'লে গাঁঠিটো নাখাব না এডজাষ্টটো মিলাই ল'ব আপুনি আপোনাৰ অনুযায়ী আৰু এইটো বহল খাই কিনে তাৰমানে টাইট দি ল'ব আপুনি একজেক্ট কৰি ল'ব দিয়ক মই একজেক্ট কৰি লোৱা নাছিলোঁ তাৰমানে ইমান ভালকৈ হৈ গ'ল এতিয়া চাওক এই দুটা এনেকুৱাটো ওলাই থাকিব তাৰ কাৰণে আপুনি কৰিব লাগিব তলতি সোমাই সো চাওক এটা ধুনীয়া এটা লুক দেখা পাই আছে আপোনালোকে চাওক ধুনীয়া এটা লুক দেখিছে চাওক হৈ গ'ল এতিয়া কেমেৰাটো এটেচ কৰিব লাগিব চাওক এইটো হৈছে মোৰ ডিজে একচন 2 কেমেৰা মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ 13000 টকাত কাৰ ডিছকাউণ্টত এনে 15000 লয় 128 GB ষ্টৰেজৰ লগত এইটো চাওক এনেকৈ এটেচ কৰিব পাৰে ডিজেৰ আপোনালোকে জানে যোনটো ডিজে ইউজ কৰে চাওক ৰিমুভৰ হয় এইটো লক খাইছে অট'মেটিক তাৰমানে ইয়াৰ পৰা নহ'লকে যিমান যি কৰি হলখি নাযায় সো এইটো আপুনি এটা খাব পাৰে দুটাও খাব পাৰে আপুনি তো ৰিমুভ কৰি পিনে আপুনি এটা খাব পাৰে মই আপোনালোকক চিম্পলৰ কাৰণে এটা খুৱাই দেখাওঁ আপোনালোকক এইটো হৈছে মোৰ হেলমেট আৰু এইটো চুৰিটো হল খাই কিনে তাৰমানে নাকা লগাই দিব লাগিব চাই থাকক চাওক লাগি গ'ল এইটো লাগি গ'ল এতিয়া আপোনাৰ নেক্সট ষ্টেপ লাষ্ট ষ্টেপ এণ্ড এইটো মাইকটো লগাবৰ কাৰণে আপুনি পেটটো হল খাব লাগিব আপোনাৰ এইটো পেটটো যে আছে
এইটো এটা হল খাই দিব লাগিব ৰ'ব এইটো হলকি গেল এনেকা হলকি যাই পিনে পিছত এইটো মাইকটো ভিতৰত এটাচ কৰিব লাগিব ৰ'ব খুৱাই দিব ভিতৰত লাগি গ'ল লাগি যাব আপোনালোকে আপোনাৰ সেইটো ভালকৈ লগাব পাৰে আপোনাৰ সেইটো মৰ্জি আপুনি যেনেকৈ ভালকৈ সেনেকৈ লগাব পাৰে আপুনি তাৰপিছত ভিতৰত তাৰটো ওলাই লওঁ তাৰপিছত ভিতৰত এই দুডাল যে দেখিছে ফিটাকেইডালৰ মাজদি এনেকৈ লৈ আনিব তাৰডাল মাইকটোৰ ডালডাল মানে ফিনিচিংটো আপুনি ভালকৈ দিব আৰু সেইটোৱে ফিনিচিংটো মেইন বাহিৰৰ পৰা ভালকৈ দেখিব পাব লাগে ভিতৰত যিয়ে নহওক চ' দেখিছে আপোনালোকে এইটো কেনেকৈ লগাইছোঁ মই এনেকৈ থাকিব দিয়া ভিতৰত তাৰপিছত এইটো কাঠি দিয়ে যি কৰে আপুনি সেইটো কৰিব পাৰে আৰু কাঠিটো দিলোঁ চাওক এতিয়া আমি ধুনীয়াকৈ এটা হেৰি দিলোঁ আৰু চিলচিলা কৰি দিলোঁ বৰ্তমান চাওক এনেকুৱা হৈ দেখিছে এতিয়া মাইক কেমেৰাটো লগাই ল'ব লাগিব এইটো কেমেৰাৰ ওপৰত একো নাথাকে তাৰমানে এইটো ফুটাজ একো নাথাকে অক্স লগোৱাৰ কাৰণে মাইক লগাবৰ কাৰণে এইটোত অকল এটা মাইক দেখিব পাইছে এইটো মাইক আৰু এটা ছাইডত থাকে ওপৰত দেখাই দিব এইটো মাইক এইটোত তাৰমানে কেমেৰাটোতে মাইক থাকে আৰু এক্সটাৰ্নেলকৈ লগাব লাগিলে এইটো মডুলাৰটো লগাব লাগে এইটো পাৱাৰ বেংকে হয় বা কি মেমৰি কাৰ্ড খোৱা হয় আপুনি যি বুলি কয় এইটো মডিউল বুলি কয় এইটোতে সকলো থাকে মানে বেটাৰীৰ বা মেমৰি কাৰ্ড খোৱা এইটো দেখিছে এইটো মাইক বা চাৰ্জ দিব পাৰে এইটোতে চলক এতিয়া খুৱাই দেখাওঁ লাগি গৈছে আৰু এইটো চাওক এইটো এনেকুৱা অট'মেটিক তাৰমানে লৈ ল'ব অট'মেটিক লক খাই যাব এইটো চাওক যিমান যি কৰিলে আপোনাৰ ইয়াৰ পৰা সলকি নপৰে এতিয়া আহিলে এইটো মাইকটো লগাবৰ কাৰণে চাওক গাইছ কেনে এটা লুক দেখিছে এইটো আপুনি হেৰি মিলাই ল'ব পাৰে আৰু কিমানকৈ কৰে চাওক এতিয়া আহক মটৰ ব্লগিঙলৈ চ' গাইজ এইবাৰ আহিছোঁ মাইকটো টেষ্ট কৰিব আপোনালোকক যে দেখাইছিলোঁ ৰ'ব প্লাছটো মাৰি এতিয়া চাওক এয়া হৈছে মাইকটো মোৰ হেৰি কৰা মানে কি কয় এইটো ছেটিং কৰাটো এনেকুৱা আপোনাৰ মাইকটোৰ আপোনাৰ হেৰি কৰিব আউটফিট দিব ভালেই বেয়া বুলি নকওঁ আৰু তলৰ সেইটো থকা হ'লে বেছি ভাল হ'ল হয় কাৰণ সেইটো মানে হাৱা আহিলে ডাইৰেক্ট মানে মাইকটো থুমে তাৰ কাৰণে অলপ তথাপিও 90% মান এই বাহিৰৰ কেঞ্চেলেশ্যন কৰিছে নইজবিলাক হ'লেও যদি আৰু সেইটো থাকিলে 100% মানে হেৰি কৰিলে হয় এই নইজবিলাক কেঞ্চেলেশ্যন কৰিলে হয় এই আৰু যদি এইটো নালাগে আপুনি এটা ষ্ট্ৰেপ পায় এই হেলমেটত লগোৱা মাউণ্টৰ ষ্ট্ৰেপ সেইটো লগালে মানে গ্লাছখন গোটেই মাৰিব পাৰে প্লাছ আপোনাৰ এইটো তলৰখনৰ তৰে এখন কাপোৰ থাকে এইটো মাৰিব পাৰে সেইটোত মাৰিলে তাৰমানে 110% মানে হেৰি নইজটো কেঞ্চেলেশ্যন হৈ যায় আপোনাৰ বঢ়িয়া হয় সেইটো থাকিলে এইটো ইমান ঠিক নহয় যদি মই আনিছোঁ এইটো মোবাইলৰ লগতো কানেক্ট কৰিব পাৰে আৰু আপোনাৰ এই গোপ্ৰ চপ্ৰ এইবিলাকো কানেক্ট কৰিব পাৰে সেইটো কাৰণে মই এইটো আনিছিলোঁ চ' এইটো হৈছে ভিউ মোৰ আৰু আপোনাৰ এই চাউণ্ডৰ মাইকৰ আউটফিটটো কেনে লাগিছে কমেণ্টত জনাই দিব আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে আপোনালোকে প্লিজ ফ'ল' এণ্ড লাইক কৰি দিব নাপাহৰিব দেই এই আছে পথৰৰ ৰাস্তা এই পথৰে যাই কিনে মই মেইন ৰাস্তাত ওলাব পাৰি মানে এইটো আমাৰ এই পথৰৰ ৰাস্তা আৰু এইফালে ডাইৰেক্ট মেইন ৰাস্তাত ওলাব পাৰি অলপমান আহিলে তাৰমানে 2 কিলোমিটাৰমান আহিলে তাৰমানে ডাইৰেক্ট মেইন ৰাস্তাৰ লগত কানেক্ট হৈছে সেইফালেদি গ'লে তাৰমানে আমাৰ গাঁৱৰ ভিতৰেদি যাব লাগে সেইকাৰণে অলপ দূৰ হয় এইফালেদি তাৰমানে বাৰিষা দিনত আহিলে তাৰমানে বহুত কষ্ট হয় এই বোকা হৈ যায় তাৰমানে এইবিলাক সেইটোৰ কাৰণে এইফালেদি বেছি অহা নাযায় আৰু এইটো নতুন ৰাস্তা হয় সেইটো কাৰণে বোকা বেছিকৈ উঠে চ' দিছ ইজ প্ৰব্লেম চ' এতিয়া যাওঁ মই গাড়ীখন ধুবলৈ ৱাশ্বিং কৰিবলৈ দোকানটো খোলা আছে নাই এবাৰ চাওঁ ৰ'ব যাই আছোঁ